বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে গণ অভিৱৰ্তন অনুষ্ঠিত কৰিলে অসমৰ শুদ্ধতা সংগঠনে। গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত গণ অভিৱৰ্তনখনত সৰ্বসন্মতভাৱে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰস্তাৱ লোৱা হয়। লগতে শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ দাবী কৰে গণ অভিৱৰ্তনখনে। অভিৱৰ্তনত লোৱা প্ৰস্তাৱ সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে AISFৰ ৰাজ্যিক সম্পাদক মাধুৰ্য বৰুৱাই এনেদৰে। আমি যিবিলাক প্ৰস্তাৱ ল'লোঁ আচলতে যিকেইদিন আলোচনা হৈ আছিলে সেই গোটেই আলোচনাৰ ভিত্তিত আজি অভিৱৰ্তনখন হ'ল আৰু এই অভিৱৰ্তনে কেইটামান প্ৰস্তাৱ লৈছে। সেই প্ৰস্তাৱকেইটা মই লিখিত প্ৰস্তাৱ মই মাতি দিব বিচাৰিছোঁ। আপোনাৰ বিদ্যুৎ মাচুল বৃদ্ধি পোনচাতে বন্ধ কৰা, বিদ্যুৎ বিভাগৰ দুৰ্নীতি বন্ধ কৰা, শক্তিমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰা, নব্য উদাৰবাদী অৰ্থনীতিৰ যি বহতীয়া হৈ পিনি বিদ্যুৎ বিভাগৰ ব্যক্তিগত আৰম্ভ হৈছে তাক বন্ধ কৰা, বন্ধ হৈ থকা বৰ্তমান অৱস্থাত যিটা বন্ধ হৈ আছে সেই বন্ধ হৈ থকা প্ৰকল্পবোৰ পুনৰ আৰম্ভ কৰা, বিদ্যুৎ বিভাগৰ দুৰ্নীতিৰ বাবে আভ্যন্তৰীণ বিত্তীয় নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে CBI এনকুৱাৰী গঢ়ি তোলা আৰু বিদ্যুৎ পৰিষদৰ পুনৰ গঠন কৰা। এতিয়ালৈকে মুঠতে 9-10টামান আমাৰ প্ৰস্তাৱ হৈছে। এই গোটেই প্ৰস্তাৱকেইটাৰ ওপৰত ভিত্তি কৰি অনাগত সময়ছোৱাত এখন যৌথ মঞ্চ আজিয়ে গঠন হ'ব আৰু সেই যৌথ মঞ্চই ইয়াক আইনীভাৱে তথা ইয়াক যিধৰণে আন্দোলনৰ মাজেৰে পাৰি তাক আগুৱাই নিবলৈ চেষ্টা কৰিব গোটেই আন্দোলনটোক। দুৰ্নীতি আৰু আখুৱাপূৰ্ণ বিতৰণ ব্যৱস্থাৰ বাবেই বিদ্যুতৰ নাটনি হয় বুলি অভিযোগ কৰি অভিযন্তা JN খাটনিয়াৰে কয়। প্ৰথম কথা চাওক, ৰাইজ এতিয়া জাগ্ৰত হৈছে, কাৰণ ৰাইজে ইলেক্ট্ৰিচিটি লৈ পেলাই আগতে ইমান এৱাৰ নাছিলে, কিন্তু এইবাৰ যিহেতু টেৰিফটো ইলেক্ট্ৰিচিটি মাচুলটো এবনৰ্মেল ধৰণে বাঢ়িবলৈ এতিয়া ওলোৱা নাই, ওলাব। গতিকে ৰাইজ এৱাৰ হৈছে, গতিকে ৰাইজে চালিজাৰি চাইছে, গতিকে ৰাইজ ৰিয়েক্টেড হৈছে যে কেনেকৈনো ইমান বাঢ়িব লাগে আৰু সেইটো ৰিয়েকশ্যনতে সেইটো আলোচনা বিলোচনা কৰোঁতে নানা ধৰণৰ তথ্য পাতি ওলাই আহিছে আৰু যিটো কাৰণে আজি এটা মুকলি মঞ্চত এটা প্লেটফৰ্ম হৈছে বহুতকেইটা অৰ্গেনাইজেশ্যন লগ লাগি। গতিকে তেওঁলোকে এইখিনি চালিজাৰি চাব বিচাৰিছে সমগ্ৰ ৰাইজৰ হৈ পেলাই আৰু জানিবও বিচাৰিছে যিটো দৰকাৰ। ৰাইজ হিচাপে তেওঁলোকৰ এইটো ৰাইট আছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।